Prime Minister, hi. मुर्दाबाद हिमंत बिस्वा मुर्दाबाद हिमंत बिस्वा चोर है আমার দাবি মানিব লাগে মই নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ প্ৰাৰ্থী মোৰ ব্যক্তিগত ইস্যু ইয়াত কোনো নাথাকে আপোনাৰ আমাৰ নিৰ্বাচনী যি দলে ইস্তাহাৰ উলিয়াব সেই ইস্তাহাৰৰ ইস্যুই আমাৰ ইস্যু হ'ব ব্যক্তিগত মোৰ কোনো ইস্যু নাথাকে তথাপি মঙ্গলদৈ লোকসভা সমষ্টিৰ কিবা মঙ্গলদৈ লোকসভা সমষ্টি যোৱা 20 বছৰ বিজেপিৰ দখলত আছিল এই বিজেপিৰ দখলত থকা 20 বছৰত আমি দেখিছো কোনেও অমুকটো কাম কৰিলো বুলি ক'ব পৰা অৱস্থাত নাই আমাৰ এই 20 বছৰত যি নিবনুৱাসকলৰ যি দুৰ্দশা হৈছে খেতিয়কসকলৰ যি দুৰ্দশা হৈছে আৰু অন্যান্য যিবিলাক হৈছে সেইবোৰ আমি মেৰামতি কৰিম আৰু বিশেষকৈ শিক্ষিত নিবনুৱাসকলৰ বিষয়ে আমি আলোচনা বিলোচনা কৰি তেওঁলোকক কেনেদৰে আগবঢ়াই আনিব পাৰি কেনেকৈ এনগেজ কৰিব পাৰি কেনেকৈ বিএ পাছ এমএ পাছ কৰা ল'ৰা কৰ্ণাটকত হাজিৰা কৰিব যোৱা বন্ধ কৰিব পাৰি তাৰ চিন্তা চৰ্চা আমি কৰিম আপোনাৰ প্ৰতিনিধি প্ৰথমটো কাম কি হ'ব আপোনালোক লোকসভাটো সদনৰ মতেহে নটিছ মতেহে হ'ব কাৰ্যসূচী মতে হ'ব মই আগতে কৈছোঁ যে মোৰ ব্যক্তিগত কাৰ্যসূচী একো নাথাকে দলীয় কাৰ্যসূচী থাকিব দলৰ হৈ অসমৰ হৈ যি কৰা যায় আটাইকেইজন নিৰ্বাচিত সাংসদে আমি লগ হৈ কৰিম যেটো কৈছে আৰু সেইটো সুধিব লগা কি আছে তেওঁটোকে শুনি থাকিলেই হ'ল বিধান আগন্তুক লোকসভা নিৰ্বাচনত যিসকল প্ৰাৰ্থী আছে কোনো প্ৰাৰ্থীয়ে হাৰিম বুলি ইলেকশ্যন খেলিবলৈ অহা নাই যদি কোনোবাই ভাবিছে তেতিয়াহ'লে তেওঁ মূৰ্খৰ স্বৰ্গত বাস কৰিছে সকলোৱে জিকিম বুলি আহিছে গতিকে মই ফেক্টৰ হয় নে নহয় মই নাজানিম তেওঁহে জানিব তেওঁ যদি যিটো কৈছে কৈ থাকক মই তেওঁৰ কথাটো শুনি হাহাৰ বাহিৰেতো মোৰ আৰু একো নাই বিপিএফে সমীকৰণ সলনি কৰিব লাগিব একো কৰিব নোৱাৰে বিপিএফে গৈ পাৰ্লিয়ামেণ্টত কেনেকৈ কৰিব কাৰ ভোটেদি বিপিএফ জিকিব ইয়াত বিটিএডিত কিছু ভোট পাব তেওঁ বাকী জেগাত ক'ত বিপিএফৰ ভোট আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ